ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী বাহন। হয় বন্ধু বান্ধৱীসকল, এইমাত্ৰ আহিল খবৰটো শুনি সঁচাকৈ বহুত দুখ লাগিল। জানিব পৰা মতে চানচাৰিৰ চৌকীগেটৰ উৰণ সেতুত দুৰ্ঘটনাগ্ৰস্ত হয় বাহনখন। গুৱাহাটীৰ পৰা পাঠশালা অভিমুখে গৈ আছিল বাহনখন আৰু দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় কেইবাজনো বাদ্যযন্ত্ৰী। আহতসকলক উত্তৰ গুৱাহাটীৰ চিকিৎসালয়ত লগালগ ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁলোক সম্পূৰ্ণ সুস্থ। তেওঁলোক কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল। জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰি কয় যে দুৰ্ঘটনাৰ পিছত যিমান আঘাত, চিলাই, ঘাঁ আৰু বিষৰ মাজতো আজি সন্ধিয়া তেওঁলোকে পাঠশালা মঞ্চলৈ যোৱাৰ পথত। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোক যাতে সোনকালে সুস্থ হৈ উঠে, আকৌ আগৰ দৰে যাতে মঞ্চত বাদ্যযন্ত্ৰ বজাবলৈ পাৰে।